কলেষ্ট্ৰল কম কৰাৰ প্ৰাকৃতিক উপায়সমূহ জানোৱা হওক। শৰীৰত কলেষ্ট্ৰলৰ মাত্ৰা বজাই ৰখাটো কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে জানে। ই লিভাৰৰ দ্বাৰা উৎপন্ন হোৱা চৰ্বিৰ দৰে পদাৰ্থ। লিভাৰে স্বাভাৱিকতে সেই কলেষ্ট্ৰল প্ৰস্তুত কৰে যিবোৰ শৰীৰৰ বাবে প্ৰয়োজনীয়। যদি শৰীৰত বেয়া কলেষ্ট্ৰল বৃদ্ধি পায় তেন্তে ই হৃদৰোগৰ সৃষ্টি কৰিব পাৰে। আজি আমি আপোনালোকক কম যে কেনেকৈ প্ৰাকৃতিকভাৱে কলেষ্ট্ৰল হ্ৰাস কৰিব পাৰি। কলেষ্ট্ৰল কমোৱাৰ প্ৰাকৃতিক উপায়: মাছ খোৱা। মাছত ওমেগা-3 ফেটি এচিড থাকে যিয়ে কলেষ্ট্ৰলৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ বাবে টুনা, সালমন, ট্ৰট আৰু সাৰ্ডিন মাছ খাব লাগে। দৈনিক ব্যায়াম কৰাটো প্ৰয়োজনীয়। প্ৰতিদিনে ৱৰ্কআউট কৰাটোৱে হৈছে বেয়া কলেষ্ট্ৰল হ্ৰাস কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায়। ইয়াৰ বাবে দৌৰা, খোজ কঢ়া, সাঁতোৰ, কাৰ্ডিঅ', যোগাসন আৰু নৃত্য আৰম্ভ কৰক। ট্ৰেন্স ফেট নাখাব। দৈনিক খাদ্যৰ পৰা অসম্পৃক্ত চৰ্বি বাদ দিয়ক, কিয়নো ইয়াৰ ফলত কলেষ্ট্ৰলৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি পায়। ইয়াৰ পৰিৱৰ্তে গাখীৰ, পনীৰ আৰু দুগ্ধজাত সামগ্ৰী খাব লাগে যিবোৰত প্ৰাকৃতিক ট্ৰেন্স ফেট থাকে। চিগাৰেট আৰু মদ এৰিব। ধূমপান আৰু মদ্যপান বহু ৰোগৰ মূল কাৰণ, যাৰ বাবে শৰীৰত বেয়া কলেষ্ট্ৰল জমা হয়, লগতে হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি পায়। এই বেয়া অভ্যাস আজি ত্যাগ কৰক নিজৰ বাবে। দ্ৰৱণীয় ফাইবাৰ খাব লাগে। দ্ৰৱণীয় ফাইবাৰ খালে কলেষ্ট্ৰলৰ মাত্ৰা স্বাভাৱিকভাৱে হ্ৰাস পায়। ইয়াৰ বাবে বিন, পটল, ওটছ, ফল-মূল আৰু গোটা শস্য আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক। আমি আলোচনা কৰাৰ দৰে উপায়সমূহ অৱলম্বন কৰক আৰু আপোনাৰ জীৱনটো সুস্থ সবল কৰি ৰাখক। ধন্যবাদ আপোনালোকৰ পুৱাটি শুভ হোৱাৰ কামনাৰে।